1950 চনত যিটো ভূমিকম্প হৈছিল ভূমিকম্প হওঁতে আপুনি কেনেকুৱা ধৰণৰ কিমান জানে বাৰু তাৰ বিষয়ে অলপ কওকচোন বাৰু তাৰ বিষয়ে মই তেতিয়া মানে দৌৰি ফুৰিব পাৰোঁ মানে একে লেঠেৰিতে মানে 7 দিন মাৰিছোঁ ভূমিকম্প 7 দিন মাৰিছে হাই বন্ধুসকল বৰষুণ পৰি আছে সকলোতে নিশ্চয় ভালে আছে আমি আপোনালোকক এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ পুৰণি ইতিহাসৰ ভিডিঅ' যিটো ভিডিঅ' আপোনালোকে চাই বৰ ভাল পাব আমোদ পাব অতীজ হৈ যোৱা কিছুমান কাহিনী আমি যিকেইজনৰ লগত আছোঁ আমি চিনাকি কৰি দিছোঁ নামটো ক'বচোন যোগেন নাথ যোগেন নাথ আপোনাৰ নামটো ক'বচোন আইতা মোৰ নাম হেৰি কিবা বোলে মীনা দেৱী এফালে আপোনাৰতো কওক আমি এইকেইজন আইতা ককাই হয় মোক কাকক মামা বুলি কওঁ মামাৰ লগত আমি কথা পাতিম বহুত পুৰণি ইতিহাসৰ কথা ক'ব আপোনালোকে শুনিব চাই ভাল পাব চাই থাকিব ধনজিৎ গদবলক ইউটিউব চেনেল যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক এটা কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব চাই থাকক ধনজিৎ গদবলক ইউটিউব চেনেল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ ধৰক তেতিয়া আপোনালোকে খেতি কৰে 100-150 বিঘা মাটি খেতি কৰিবলৈ তেতিয়া আপোনালোকে 100-150 বিঘা মাটি অকলে খেতি কৰে নে কোনোবা লগ লাগি খেতি কৰে নিজেও কৰোঁ হাজিৰাও লওঁ হাজিৰা তেতিয়া কিমান আছিল তেতিয়া ধৰক 5 টকা 6 টকা হয় নেকি 5 টকা ধানৰ মোন 10 টকা 10 টকা আছিল ইমান দিনৰ কাহিনী নহয় জানো 10 টকা ধানৰ মোন আৰু 5 টকা হাজিৰা তাৰপিছত আপোনালোকে যে মাছৰ কথা কৈছিলে ডাঙৰ ডাঙৰ মাছ দেখিছিলে কিমান ডাঙৰলৈ মাছ খাই পাইছে আপোনালোকে 20 কেজিলৈ খাই পাইছোঁ 20 কিলো ওজনৰ খাইছে হয় এডাং আৰু এখন ঘৰত এডাং মাছ অকলে খাইছেনে বাৰু এখনকৈ খাই শেষ কৰিছে আৰু বেলেগেও দিয়া গ'ল বেলেগক ভগাই দিয়ে ন এতিয়া ক'ত পায় মাছবিলাক মাছ ক'ত মাৰিছিলে নদীটো মাৰা যায় নদীত মাৰে আৰু আমাৰ কোৰত বুজি আছে নহয় হয় হয় বন্ধুসকল দেখিছে নহয় বহুত পুৰণা কাহিনী কৈ আছে তেখেতে ধুনীয়া এতিয়া আগত বহুত কষ্ট কৰিছিলে এতিয়া চাইডৰ মানুহবিলাকে বহুত ওজাপালি গায় নহয় জানো ওজাপালি অকণমান আপুনি গাই শুনাই দিয়কচোন বা তেনেকুৱা ভাল লাগিব দিয়ক দৰ্শকে ভাল পাব আজহৰি বিনে নাৰাখ বমাহৰে চিন্তি জাৰ অৰুণেশ্বৰণে ওজাপালি দেই দৰঙৰ ওজাপালি আইতা আপুনি কিমান ডাঙৰলৈ মাছ খাই পাইছে বাৰু বনাই পাইছে কি কি তৰকাৰী বনাইছিল আগত কওকচোন বা ডাঙৰ মাছ পালে একদম টেঙা তৰকাৰী কি টেঙাৰে বনাইছিলে আগত চুকা টেঙা লগত চুকা টেঙা আকৌ এয়া চেমু টেঙা আগে আমি মুঠি লয় মাছ আনিব একদম চুকা টেঙা হেৰি চেমু টেঙা গৰম জাতিলাও কুটি ল'ম তাই দি বনাই দিম ডাঙৰ ডাঙৰ মাছৰ ফুটোৱা আগতেতো বজাৰত তেনেকে শাক চব্জি পোৱা নাযায় আগে সেনেকুৱা এতিয়া নিচিনা নহয় তেতিয়া বহুত কষ্ট শাক তৰকাৰী সেনেকে হেৰি কৰি ঘৰতে বনোৱা শাক চব্জি সেনেকে খোৱা যায় আগৰ দিনৰ ঘোষা বা প্ৰাৰ্থনা এটা গাওকচোন বা কেনেধৰণে গাই ভাল লাগিব দিয়ক গাওকচোন নাথ কদয়া কৰাহে পৰমানন্দ যাস বুলি ধৰিও মনত থয়ো নিজ ভিতৰ সংগত আঙুলি মুখত কৰি দাঁতে তিন তুলিল
কৃষ্ণ।